নমস্কাৰ, মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অৱশেষত ৰাজ্যৰ আশা, অংগনবাড়ী, মধ্যাহ্ন ভোজনৰ কৰ্মীক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডাঙৰ মন্তব্য। এই সকলো কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ লগতে বহুতো সমস্যা আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডাঙৰ মন্তব্য আৰু তেওঁলোকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে এখন কমিটি গঠন কৰি দিয়া হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া ডাঙৰ মন্তব্যটো জানিবলৈ সক্ষম হ'ম। ভিডিঅ'টো শেষলৈকে চাব। মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই, মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব। সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে। সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব। মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই, মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব। সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে। সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব।